চিৰাঙৰ বিজনীৰ পানবাৰী ৰেঞ্জাৰ অন্তৰ্গত আমলাইগুৰিত বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ। মানাক ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কুহিঘাট বিট অফিচৰ নিচেই কাষতে উদ্ধাৰ হয় বন্য হস্তীটোৰ মৃতদেহ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি গাঁৱলৈ প্ৰৱেশ কৰাৰ সময়তে খেতিপথাৰত বিদ্যুতৰ তাৰত লাগি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ। ঘটনাস্থলীত পানবাৰী আৰক্ষী আৰু বন বিভাগৰ লোক আৰু পশু চিকিৎসকৰ দল উপস্থিত হয়। হস্তি মানুহৰ সংঘাত প্ৰতিৰোধৰ ক্ষেত্ৰত চৰম অৱজ্ঞা বিটিচি বন বিভাগৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত হাতী প্ৰতিৰোধী শ্বৰ্ট লাইনৰ অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবে আজি ৰাইজে নিৰাপত্তাৰ বাবে নিৰ্মাণ কৰা শ্বৰ্ট লাইনত এটা হাতীৰ মৃত্যুৰ পিছত চৰকাৰে নিৰ্মাণ কৰা শ্বৰ্ট লাইনক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আহি এক্সটাৰ্নেলি কিছু এক্সামিন কৰিলোঁ। মই এক্সামিন কৰাত মই বেচিকেলি যিটো মানে ট্ৰাঙল ভেন্ট্ৰেলিজন টিপ তাত অলপ বাৰ্ণিং টাইপৰ আৰু অলপ ইনজুৰি এই বস্তুটো মই ডিটেক্ট কৰিছোঁ। তাৰপৰা কিছু চেম্পলো কালেকশ্যন কৰা হৈছে। এতিয়া আমি গোটেই ডিটেইলছটো প্ৰুভ কৰাৰ কাৰণে আমাৰ অলপ কিছু ইনকুৱাৰী লাগিব। খালি পষ্টমৰ্টেমৰ লগত খালি নহ'ব, আশে পাশে আমাৰ কিছুমান মেটেৰিয়েলছ লাগিব। যদি ইলেক্ট্ৰিকিউশ্যন হয় আমি কিছুমান মেটেৰিয়েলছৰ আমাৰ এইটো প্ৰয়োজন হ'ব আৰু কি দেখি পাব লাগিব বা কানেকশ্যন কোৱাই দি গৈছে কোৱাই দি যোৱা নাই, সেইখিনি আমি এতিয়া ইনভেষ্টিগেশ্যন কৰিব। মোৰখিনি মই চালোঁ, মই এইটো ছাছপেক্টেড তেনেকুৱাই হৈছে। চাওক মই এইটো আজি এইটো এৰিয়াত মাত্ৰ নহয়, আমাৰ কিমান 18-20 এনেকেইটাতো আমি ইয়াতে পানবাৰী এৰিয়াত বহুতকেইটা পালোঁ। কুকুলুঙত পাইছোঁ, তাৰপিছত মই যোৱা বছৰ পাইছোঁ আমাৰ ননৈ ৰেঞ্জ আৰু এইফালে নাগৰিজুলি ছাইড চেম ঘটনা। মানে ধাননি পথাৰত মানে ইলেক্ট্ৰিকিউশ্যন হৈছে, টানিছে। আৰু এইটো আমাৰ এনেই পাৱাৰ ফেঞ্চিং বুলি কয়। পাৱাৰ ফেঞ্চিঙৰ লগত এতিয়া আমাৰ কিছুমান দেখা পাইছোঁ যিটো তাঁৰ সৰু সৰু তাঁৰ মানে কিছুমান ডাইৰেক্ট টানে আৰু কিছুমান ডাইৰেক্ট প্লাগতো লগোৱা দেখা পাইছোঁ। মই এইটো নিজে ডিটেকশ্যন কৰোঁ কিবা এই নাগৰিজুলি ছাইডত এই ননৈ ৰেঞ্জৰ আণ্ডাৰত। এতিয়াও আমি ইয়াতে কিছু অলপ পোৱা গৈছে, নাপাওঁ বুলি ক'ব নোৱাৰোঁ। যিখিনি আমি চকুত দেখিছোঁ সেইটোতো ক'বই লাগিব। তাৰ কিছু দেখা পোৱা গৈছে। এতিয়া এইটো তাৰ কানেকশ্যন কেনেকৈ কৰিছে সেইটো ক'ব পৰা নাই। এতিয়া মানে আমাৰ কি হৈছে, খেতিটো বচাবৰ কাৰণে মানুহবিলাকে এতিয়া এভেইলেবল হৈছে না বস্তুবিলাক। এতিয়া ইলেক্ট্ৰনিক্স বস্তু এভেইলেবল হৈছে, মানে যোনে য'তে ত'তে যোনে কিনি মানে ইউজ কৰে। এইটো পাৱাৰ ফেঞ্চিং বুলি বেটাৰীৰ লগতে এইটো একচুৱেলি মানে এটা জাৰকা মাৰে এই তাঁৰটোৰ লগত, কিন্তু তাৰ লগতো হ'ব পাৰে কেতিয়াবা এক্সিডেণ্ট। এইটোতো সজাগতা লাগে, মাজতে কিন্তু হোৱা নাছিল। আকৌ এইটো কিছুমান আৰু আৰম্ভ কৰিছে। এতিয়া এইটো ক্ষেত্ৰত ৰাইজৰ মাজতো এটা বুজি পাব লাগিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও মানে ঘটনাটো বুজাই দিব লাগিব যে এইটো কৰিলে কি হ'ব পাৰে কি নহ'ব পাৰে। ফেঞ্চিংটোৰ কথা ক'ব গ'লে ধৰ দিয়াৰ লগে লগে মানে হাতী উৎপাত কৰি চব মানে ভাঙাই দিছে আৰু কি। কিন্তু এওঁলোকে শ্বট দিছে, কেনেকুৱা শ্বট দিছে এইটো আমি নাজানো। নিম্ন একেবাৰে একো কামত অহা নাই আৰু কি। এই ফেঞ্চিং দিছে, দুৰ্নীতি এওঁলোকে কেনেকৈ কৰিছে এইটো আমি নাজানো। কিন্তু আমি দেখা হিচাপত আৰু কি মানে যিখিনি ফেঞ্চিং দিছে, বেলেগ জেগাত আমি ফেঞ্চিং দিয়া দেখা পাইছোঁ। ইফালে বৰপথাৰ দেখা পাইছোঁ আৰু ইফালে চামথাইবাৰী দেখা পাইছোঁ। এই মাখা ফেঞ্চিঙত এটাও হাতী সোমাব নোৱাৰে। কিন্তু আমাৰ ইয়াৰ ফেঞ্চিং যিটো দিয়াৰ স্বত্বেও হাতী যে উৎপাত কেনেকুৱা অত্যাচাৰ, এইটোতো ডিপাৰ্টমেণ্টৰ পৰা নাজানা বুলি ক'লে আমাৰ ভুল হ'ব। ডিপাৰ্টমেণ্টে পূৰা জানে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক এওঁলোকে হাতী কাৰোবাৰ যদি কৰ ভাঙাইছে, কাৰোবাৰ যদি কল খাইছে, কাৰোবাৰ যদি কিবা এটা ক্ষতি কৰিছে, এওঁলোকে কোনো এটাও ওলাই নাহে।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।